কংগ্রেস দলের ফলে জিলা পরিষদ গঠন হওয়া নাই, তার ফলে দায়ী 3 জন। 1 নম্বর আমার সাংসদ রকিবুল হোসেন, 2 নম্বর ওয়াজেদ আলী চৌধুরী সালমার বিধায়ক, 3 নম্বর সোবান আলী সরকার গোলগজর বিধায়ক। আজি যে 3 জন মানুহৰ ডিসিশন এক থাকিলে হেতেন আজি কেতিয়াও মানে নির্দলীয় পৰা জিলা পরিষদ গঠন নহল। আমার 10 জন মেম্বার থাকা সত্ত্বেও 15 জন সদস্য এটেন্ড হয়েছে, উপস্থিত থাকার সত্ত্বেও কেনেকৈ হব পাৰিলে? ইয়াত খেলি মেলি 3 জনে কৰিছে। আমার সাংসদ রকিবুল হোসেন ডাঙৰীয়াই কৰিছে, সালমা সমষ্টির বিধায়ক ওয়াজেদ আলী চৌধুরী ডাঙৰীয়াই কৰিছে, আৰু গোলগজ সমষ্টির বিধায়ক আব্দুল সোবান সরকারে কৰিছে। তার কারণে এইটো হয়েছে। এইটো যেটো খেলি মেলি হল, এই খেলি মেলি সংসদের কারণে আমি অসম প্রদেশ কংগ্রেস কমিটির সম্মানীয় সভাপতি তথা সাংসদ গৌৰৱ ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যাতে অতি সোনকালে ধুবুৰী জিলাত পদাৰ্পণ কৰি আমাৰ কংগ্ৰেছ কৰ্মীৰ পৰা প্ৰাইমাৰী কংগ্ৰেছ কৰ্মীৰ পৰা আমাৰ সুখ দুখৰ কথা পাতি যাতে এইখিনি নিষ্পত্তি কৰে। এতিয়াও আমাৰ কংগ্ৰেছ আছে, শতকৰা ধুবুৰী ডিষ্ট্ৰিক্টত 80% কংগ্ৰেছ আছে, কিন্তু 80% মানুহ কংগ্ৰেছমুখী হোৱাৰ পিছত কেনেকৈ এইখিনি হ'ল? যদি কংগ্ৰেছৰ এই নেতৃত্ব কেইজনক আপোনালোকে কি মানিব না নামানিব? আমি এই 3 জনক নামানো, বয়কট কৰিলে। আমি এমপিকেও বয়কট কৰিছোঁ, সোবান আলী চৰকাৰক বয়কট কৰিছোঁ, আৰু ওয়াজেদ আলী চৌধুৰীকো, কাৰণ খেলি মেলি 3 জন। চাওক, আজি আমি সকলোৱে জানো বৰ একচুৱেলি দুখজনক কথা যে আমাৰ কংগ্ৰেছ দলৰ 11 জনৰ কথা মই নকওঁ, কংগ্ৰেছৰ আমাৰ 10 জন জিলা পৰিষদৰ প্ৰাৰ্থী আছিলে, আমাৰ জিকিছোঁ 20 জনৰ ভিতৰত 10 জন আমাৰ আছিলে, আৰু আমি এটা আশা কৰিছিলোঁ যে আমাৰ জিলা পৰিষদ নিশ্চয় ধুবুৰী জিলা কংগ্ৰেছৰ ফালৰ পৰা গঠন হ'ব, আৰু আমি যোৱাকালি ইভেন কিয় ৰাতিপুৱালৈকে আমি চিয়'ৰ আছিলোঁ যে আমাৰ কংগ্ৰেছ দলৰ গঠন হ'ব, কিন্তু আমি দেখা পালোঁ তাতে 5 জন বিজেপিৰ যে সদস্য আছিলে সিহঁতে অহা নাই, 15 জন। তেতিয়া আমি আৰু নিশ্চিত হৈ গ'লোঁ যে আমাৰ কংগ্ৰেছ দলৰ গঠন হ'ব। 10 জন যিহেতু আছে, সিহঁতে 5 জন একফালে হ'লে আমাৰ 10 জন আমাৰ জিলা পৰিষদে গঠন হ'ব। কিন্তু বৰ দুখৰ বিষয়, আজি আমাৰ 2 জন MLA উপস্থিত আছিলে, আমাৰ নেতৃত্ব ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ মাননীয় সভানেত্ৰী আছিলে, আমাৰ মাননীয় সাংসদ যদি উপস্থিত নাই নিশ্চয় তেখেতেও আমাৰ এইটো জড়িত আছে, মানে গোটেইখিনি বস্তু জানে। কিন্তু পিছত দেখা গ'ল ৰিজাল্ট হোৱাৰ পিছত যে আমাৰ নিৰ্দলীয় দলৰ ফৰিদা য়াসমিন ডাঙৰীয়নী তেখেতে জিলা পৰিষদৰ চেয়াৰমেন হৈ গ'ল। কিন্তু এতিয়া আমাৰ ৰাইজে এটা কথাই কৈছে যে এতিয়া আমাৰ গোটেইখিনি ৰাইজ কংগ্ৰেছমুখী হৈছে, ৰাইজে কংগ্ৰেছক ভোট দিছে আৰু কংগ্ৰেছৰ জিলা পৰিষদ গঠন হ'ব বুলি এটা আশা কৰিছে। কিন্তু ৰাইজৰ এটা ক্ষোভ এতিয়া যে এতিয়া কিয় আমাৰ কংগ্ৰেছ দলৰ আমাৰ নেতৃত্ব যিবিলাকে আছিলে সিহঁতে কিয় আমাৰ কংগ্ৰেছ দলৰ আমাৰ জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে। এতিয়া সেই খঙত ৰাইজে এতিয়া আহি আমাৰ ৰাজীৱ ভৱন তালা মাৰি দিছে, কৈছে যেতিয়ালৈকে গৌৰৱ গগৈ ৰাজীৱ ভৱনলৈকে নাহিব ধুবুৰীৰ নেতৃত্বত আমাৰ সিহঁতে প্ৰশ্ন কৰিছে যে কিয় আমাৰ ধুবুৰী জিলাত কংগ্ৰেছ দলৰ আমাৰ জিলা পৰিষদ চেয়াৰমেন গঠন নহ'ল। এতিয়া ৰাইজৰ এটাই কথা যে গৌৰৱ গগৈ ইয়ালৈকে আহিব লাগিব, তেখেতে আহিলেহে আমি ৰাজীৱ ভৱন খুলিব দিম। সোবানক ইতিমধ্যে কিছু সময় পূৰ্বে দলীয় কৰ্মকৰ্তাই আগুৰি ধৰিছিলে, আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে, তেখেতেও এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছিলে। এতিয়া আমি জানামতে আজি যোৱা 1 মাহৰ পৰা 2 জন MLA গোটেইখিনি কেণ্ডিডেটৰ লগত আছে, আমাৰ 10 জন কেণ্ডিডেট MLAও লগতে আছিলে ইমান দিন, ওয়াজেদ চৌধুৰী ডাঙৰীয়া আৰু সোবান আলী চৰকাৰ 2 জনেই উপস্থিত আছিলে, আৰু সিহঁতে লগত থাকি কিয় গঠন নহ'ল সিহঁতে কিয় গম নাপালে, আৰু যদি গম পোৱা নাই সেই বস্তুখিনি কিয় আজি এনেকৈ ইমান ডাঙৰ এটা দুৰ্ঘটনা ভাবোঁ যে কংগ্ৰেছ দলৰ কাৰণে লেনদেন হৈছে নেকি? কাৰণ ইতিমধ্যে গম পোৱা গৈছে 4জনকৈ কেণ্ডিডেট আপোনালোকৰ কংগ্ৰেছৰ কেণ্ডিডেটে এই ক্ষেত্ৰত আপোনালোকৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। এতিয়া কংগ্ৰেছ দলৰ পৰা টিকিট পাই জিতাৰ পিছত যদি সিহঁতে কংগ্ৰেছ দলত সিহঁতে ভোট দিয়া নাই, ইয়াৰ বিকল্প এতিয়া আমাৰ হাইকমাণ্ডে গম পাব এইটো বস্তু। যিহেতু 2জন MLA এইটোতো আমি দেখা নাই, কিন্তু যিহেতু আমাৰ 2জন MLA উপস্থিত আছিলে সিহঁতে গোটেইখিনি লিড কৰিছে, এতিয়া সেইটো আমিতো গম পোৱা নাই। এতিয়া আপোনালোকৰ মানে কথা হৈছে সেই 2জন ব্যক্তিক আপোনালোকে সোমাব নিদিয়ে। এতিয়া ৰাইজে কৈছে 2জন ব্যক্তি নহয়, আমাৰ গৌৰৱ গগৈ আহিলেহে ৰাজীৱ ভৱন খুলিব দিব বুলি কৈছে। তালা মাৰি দিছে ৰাজীৱ ভৱন। এইটোতো কথা আমি ৱাৰ্কাৰ আহিছো, ইয়াত যিবিলাক মানুহ আছে গোটেই ডিষ্ট্ৰিক্টৰ ৱাৰ্কাৰ আহিছে, ইয়াত আহিছে নে নাই? সকলো আহিছে। কংগ্ৰেছৰ 10টা আজি 10টা জিলা পৰিষদ লৈ আজি 10টা জিলা পৰিষদ লৈ এটা জিলা পৰিষদ গঠন কৰিব নোৱাৰিলো। আমাৰ ইমান ডাঙৰ নেতা আছে, ওয়াজেদ আলী চৌধুৰী আছে,
ৰকিবুল হুছেইন আছে, তারপর সোহান আলী সরকার আছে, ইমান ডাঙর নেতা থাকতে আমি 10টা জিলা পরিষদ লৈ আমি জিলা পরিষদ গঠন কৰিব নোৱাৰো। ইয়াৰ দুখৰ বিষয়ে আৰু একো ক'ব লগা নাই। যি কৰিলে এই নেতাবিলাক আজি এই 10টা জিলা পৰিষদক ধৰি আমাৰ জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে। এওঁলোকে কি কৰিলে? এওঁলোকে হাতত হাত বজাই টানি মাৰি চুপচাপ ইয়াৰ পৰা গুচি ওলাই গ'ল। এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া? আমি বিচাৰো যিমান দিনলৈকে এই যি দলত আমাৰ জিলা পৰিষদৰ 10টা যিটো জিলা পৰিষদ আছিল সদস্যবিলাক আছিল, আজি জিলা পৰিষদ গঠন নোহোৱাৰ কাৰণে আমাৰ যিবিলাক ৱাৰ্কাৰ আছে গোটেই ৱাৰ্কাৰে এই ৰাজীৱ ভৱন তালা মাৰিছে। যিমান দিনলৈকে গৌৰৱ গগৈ ডাঙৰীয়া ইয়ালৈ নাহিব, এই ৱাৰ্কাৰক লৈ নবহিব, তেতিয়ালৈকে এই ৰাজীৱ ভৱন বন্ধ থাকিব। তেতিয়ালৈকে এই বিষয়ত যিবিলাক আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ লিডাৰ আছে এইবিলাকেই দায়ী। আজি যিবিলাক ডাঙৰ যিবিলাক নেতা আছে এওঁলোকৰ কথা এই ধুবুৰী ডিষ্ট্ৰিক্টৰ বিক্ৰী নহ'লে কেতিয়াও এই 10টা কংগ্ৰেছৰ সদস্য কেতিয়াও বিক্ৰী হ'ব নোৱাৰে। যদি আজি আপোনালোকে চাওক, আপোনালোকে মিডিয়াৰ যোগেদি মই আপোনালোকক জনাব বিচাৰো, গৌৰৱ গগৈ ডাঙৰীয়া আপুনি জানে যে ধুবুৰী ডিষ্ট্ৰিক্টত ৰকিবুল হুছেইনে কিমান ভোটত জিকিছিল? ৰাইজ আপোনালোকে জানেনে কিমান ভোটত জিকিছিল? তাত ভাৰতৰ প্ৰথম স্থান হিচাপত ৰেকৰ্ড হিচাপত জিকিছিল। আজি এই ধুবুৰী ডিষ্ট্ৰিক্টৰ 10টা সদস্য লৈ আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কংগ্ৰেছৰ চেয়াৰমেন হ'ব নোৱাৰিলে। কিহৰ কাৰণে নোৱাৰিলে? আজি ইমান ডাঙৰ নেতা থকা সত্ত্বেও কিয় নোৱাৰিলে? ইয়াৰ কাৰণ হৈছে নেতাবিলাক MP আছে যোগেদি আপোনালোকক ক'ব বিচাৰো, গৌৰৱ গগৈ ডাঙৰীয়াক মই ক'ব বিচাৰো, আপুনি আহক ছাৰ, আহি আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ যিবিলাক ৱাৰ্কাৰ আছে আপুনি এইবিলাকক লৈ বহি আপুনি তাৰপিছত আজি বৰ্ণত তালা খুলিব। এই নেতাসকলক আপোনালোকে নামানে? এইসকলক আমি নেতা নামানো। আমি ৰাইজে কি কৰিব নোৱাৰে? এইজন যে হালোৱা মানুহৰ কাৰণে টাইম বেলে এমেনিটি দিয়ে ৰাইজে জিকাব পাৰে নে নাই? নিশ্চয় পাৰে। যদি আপোনালোকৰ জৰিয়তে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি আহক, আহি এই ৱাৰ্কাৰৰ লগত বহিয়ে আমাৰ এই ৰাজীৱ ভৱন তালা খুলি দিয়ে এইবিলাকৰ বিচাৰ কৰাৰ পিছত আপোনালোকে তালা খুলি দিয়ক। আমি ইমান কষ্ট কৰি আপোনালোকে কংগ্ৰেছ কৰ্মী হিচাপে কংগ্ৰেছৰ ৰাজহুৱা বিচাৰিছোঁ। বিচাৰিছোঁ। ঠিক আছে।